তো বন্ধু-বান্ধৱীসকল ডাইৰেক্টৰেট অফ ছ'চিয়েল ৱেলফেয়াৰ অৰ্থাৎ সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা যি 138টা LDA আৰু ছুপাৰভাইজাৰৰ পদ মুকলি হৈছে সেই পদসমূহৰ অনলাইন আবেদন চলি আছে। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম কেনেকৈ অনলাইন আবেদন কৰিব নিজৰ মোবাইলত ষ্টেপ বাই ষ্টেপ ভিডিঅ'টোত দেখুৱাই যাম। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তো বন্ধু-বান্ধৱীসকল মোৰ ডেছক্ৰিপশ্যনত ডাইৰেক্ট অনলাইন এপ্লাই কৰাৰ লিংকটো দি দিছোঁ। লিংকটোত ক্লিক কৰি ডাইৰেক্টলি আপোনালোকে এই পেজটোলৈকে আহিব। ইয়াতে অনলাইন আবেদন কৰিব লাগিব আৰু এই পদসমূহৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট, ঠিক আছে। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 14 ফেব্ৰুৱাৰী 2021 আৰু এপ্লাই কৰাৰ আগত এডভাৰটাইজমেণ্টখন ভালদৰে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা চাই ল'ব। তো চাওক, প্ৰথমতে ইয়াতে মই LDA কাম টাইপিষ্ট পষ্টত এপ্লাই কৰিম, অৰ্থাৎ দুটা পষ্টৰ বাবে আপুনি ছেপাৰেটকৈ এপ্লাই কৰিব লাগিব, ঠিক আছে। আৰু চাওক, LDA কাম টাইপিষ্ট পষ্টটোৰ বাবে গ্ৰেজুৱেশ্যন বিচাৰিছে, লগতে কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে আৰু ছুপাৰভাইজাৰ পষ্টটোত চিম্পল গ্ৰেজুৱেট হ'লেও আবেদন কৰিব পাৰিব। আৰু পদ্ধতিসমূহ ছেইম, এটা পষ্টত এপ্লাই কৰি আপোনালোকক দেখাই দিছোঁ। চাওক, LDA কাম টাইপিষ্ট ইয়াত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এটা অন্য পেজলৈকে আমাক ৰিডাইৰেক্ট কৰিব, ঠিক আছে। তো চাওক, এই পেজটো ইয়াতে ৰিডাইৰেক্ট কৰিলে। তো ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ইয়াৰ পৰাও ডাউনলোড কৰি পঢ়িব পাৰিব, ঠিক আছে। তাৰ পাছত ইয়াতে এখন ফৰ্ম লাগিব, ডিক্লেৰেশ্যন ফৰ্ম A বুলি, ঠিক আছে। এই ফৰ্মখন আপোনাৰ ফিল আপ কৰিব লাগিব। প্ৰথমতে ইয়াৰ পৰা ডাউনলোড কৰিব, তাৰ পাছত প্ৰিণ্ট আউট কৰি আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু ফৰ্মখন কেনেকৈ ফিল আপ কৰে তাৰ ওপৰত অলৰেডি মোৰ ভিডিঅ' বনোৱা আছে, লাষ্ট ছেৰিকালচাৰ ভিডিঅ'টোত কোৱা আছে। তো আপোনালোকে সেই ভিডিঅ'টো চাই ফৰ্মখন ফিল আপ কৰি ল'ব, ঠিক আছে। তাৰ পাছত ইয়াতে একচেপ্ট এণ্ড কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব। কণ্টিনিউ অপশ্যনটো ক্লিক কৰাৰ লগে লগে ইয়াতে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব, ঠিক আছে। ইয়াতে লাষ্টত যিটো আছে ক্ৰিয়েট নিউ একাউণ্ট, সেই অপশ্যনটোত আমি ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে পুনৰ এটা অন্য পেজ ইয়াতে অ'পেন হ'ল। চাওক, এই পেজটো ইয়াতে অ'পেন হ'ল। ইয়াতে আমি নিউ ৰেজিষ্ট্ৰেশ্যন বুলি আহিছে, ঠিক আছে। প্ৰথমতে আমি পষ্টটো ইয়াতে ছিলেক্ট কৰিম। পষ্টটোত ক্লিক কৰাৰ লগে লগে LDA কাম টাইপিষ্ট আহিছে। তাৰ পাছত ইকনমিকেলি উইকাৰ ছেকশ্যনৰ পৰা হয় নেকি আপুনি, যদি হয় য়েছ কৰিব, যদি নহয় ন' কৰিব। তাৰ পাছত আপোনাৰ নামটো দিব, তাৰ পাছত দেউতাৰ নামটো দিব, তাৰ পাছত মাৰ নামটো দিব ইয়াতে। তাৰ পাছত ইয়াতে ডেট অফ বাৰ্থটো আপুনি ছিলেক্ট কৰিব বা টাইপ কৰিব, ঠিক আছে। টাইপ কৰাৰ পাছত ওপৰত লগতে আছিলে নেশ্যনেলিটি ইণ্ডিয়ান ছিলেক্ট কৰিব। তাৰ পাছত আপুনি গভৰ্ণমেণ্টৰ কিবা ছাৰ্ভিচ কৰি আছে নেকি, যদি কৰিছে তেনেহ'লে য়েছ, আৰু যদি কৰা নাই ন', ঠিক আছে। তাৰ পাছত আপুনি শাৰীৰিকভাৱে অক্ষম হয় নেকি, যদি হয় কিমান % হয়, বিল' বা এবভ, সেইটো দিব, যদি নহয় ন' দিব। তাৰ পাছত ইয়াতে আপোনাৰ এটা ভেলিড ফোন নম্বৰ দিব লাগিব। তাৰ পাছত এটা ইমেইল ID ইয়াতে দিব লাগিব। তাৰ পাছত জেণ্ডাৰটো ছিলেক্ট কৰিব। তাৰ পাছত কেটেগৰীটো ছিলেক্ট কৰিব, SC ST OBC যি হয় আপুনি। তাৰ পাছত যদি এক্স ছাৰ্ভিচ পাৰ্চন হয় য়েছ কৰিব, যদি নহয় ন' কৰিব, ঠিক আছে। তাৰ পাছত চাওক, ইয়াতে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। ছাপ'জ আপোনাৰ নামটো মানস, M কেপিটেল লেটাৰ দিলে, তাৰ পাছত MANAS দিলে, মানস। তাৰ পাছত 1 2 3 সংখ্যা দিয়ক, তাৰ পাছত এটা @ ইয়াতে বহাই দিয়ক, ঠিক আছে। এনেকৈ আপোনালোকে পাছৱৰ্ডটো ক্ৰিয়েট কৰক। প্ৰথমতে ইয়াতে পাছৱৰ্ডটো বহাব, তাৰ পাছত কনফাৰ্ম কৰিবলৈ আকৌ পুনৰ এবাৰ ইয়াতে পাছৱৰ্ডটো বহাব। তাৰ পাছত ইয়াতে যিটো অপশ্যন আছে ক্ৰিয়েট নিউ একাউণ্ট, এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। চাওক, ক্ৰিয়েট নিউ একাউণ্টত অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে এই পেজটো অ'পেন হ'ল। প্ৰথমতে কমিউনিকেশ্যন ভৰাব লাগিব, তাৰ পাছত আদাৰ ডিটেইলছ, তাৰ পাছত কোৱালিফিকেশ্যন, তাৰ পাছত ডকুমেণ্ট আপলোড কৰিব লাগিব আৰু লাষ্টত ফাইনেল ছাবমিট, ঠিক আছে। প্ৰথমতে চাওক, আপোনাৰ এড্ৰেছটো ইয়াতে দিব, গাঁওখনৰ নাম দিব, তাৰ পাছত পোষ্ট অফিচৰ নাম, তাৰ পাছত পুলিচ ষ্টেচনখন দিব, তাৰ পাছত ডিষ্ট্ৰিক্ট দিব, তাৰ পাছত পিনক'ডটো দিব, ঠিক আছে। তাৰ পাছত ইয়াতে ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পাছত ইয়াতে পিনক'ডটো দিব। দিয়াৰ পাছত যদি আপোনাৰ পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছ ছেইম হয় তেনেহ'লে এই ঘৰটোত টিক কৰি দিয়াৰ লগে লগে অট'মেটিকেলি ইয়াতে বাকীখিনি আহি যাব, ঠিক আছে। আৰু যদি বেলেগ বেলেগ হয় তেনেহ'লে ওপৰত যেনেকৈ ভৰাইছোঁ ইয়াতো তেনেকৈ ফিল আপ কৰিব। ফিল আপ কৰাৰ পাছত ইয়াত যিটো ছেভ এণ্ড নেক্সট অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰিব। চাওক, ছেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এই পেজটো অ'পেন হ'ল। ইয়াতে কমিউনিকেশ্যন ভৰোৱা হৈ গ'ল। এতিয়া ভৰাব লাগিব আদাৰ ডিটেইলছ, ঠিক আছে। তো চাওক, ইয়াতে সুধিছে আপোনাৰ NCC আছে নেকি, যদি আছে য়েছ কৰক, যদি নাই ন' কৰক। আৰু যদি আপোনাৰ স্পৰ্টছৰ চাৰ্টিফিকেট আছে য়েছ কৰিব, যদি নাই ন' কৰিব। তাৰ পাছত ইয়াতে সুধিছে, চাওক, আপোনাৰ PRC, ভোটাৰ ID বা আধাৰ কাৰ্ড, এই তিনিটাৰ ভিতৰত যিকোনো এটা ইয়াতে লাগিব আৰু য়েছ কৰিব লাগিব এই অপশ্যনটোত। আৰু তাৰ পাছত বিচাৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন, ঠিক আছে। আপুনি য়েছ কৰি দিয়াৰ লগে লগে অট'মেটিকেলি ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ভৰাবলৈ আহিব। আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ভৰাই দিব। ঠিক এনেকৈ থাকিব চাগে 123/2019 বা 20 এনেকৈ থাকিব, আপোনালোকে চাই ভৰাব। তাৰ পাছত ইয়াতে সুধিছে কম্পিউটাৰ ডিপ্ল'মা আছে নেকি, এইটো কম্পিউটাৰ ডিপ্ল'মা মাষ্ট ইয়াতে লাগিবই, ঠিক আছে। য়েছ কৰিব। কৰাৰ পাছত ছেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰিব।
চাওক সেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এই পেজটো অ'পেন হ'ল ইয়াতে কমিউনিকেশ্যন ভৰোৱা হৈ গ'ল আদাৰ ডিটেইলছ ভৰোৱা হৈ গ'ল এতিয়া ভৰাব লাগিব কোৱালিফিকেশ্যন ঠিক আছে তো চাওক প্ৰথমতে আমি মেট্ৰিকৰ ৰোল নম্বৰ ভৰাব লাগিব ইয়াত তাৰপাছত কোন চনত পাছ কৰিছে সেইটো ভৰাব তাৰপাছত টোটেল মাৰ্কছ কিমান আছিলে 600 আছিলে 600 ভৰাব তাৰপাছত কিমান মাৰ্কছ পাইছিল মেট্ৰিকৰ সময়ত সেইটো ভৰাব তাৰপাছত পাৰ্চেণ্টেজ আপোনাৰ কিমান আছিল মেট্ৰিক পাছৰ সময়ত তাৰপাছত বৰ্ডখনৰ নাম কি আছিল সেবা নে CBSE ঠিক আছে সেইটো দিব দিয়াৰ পাছত ইয়াতে ষ্টেটখন সিলেক্ট কৰিব আসাম তাৰপাছত ইয়াতে সাবজেক্ট কেইটা দিব মেট্ৰিকৰ সময়ত কি সাবজেক্ট আছিল আপোনাৰ সেইকেইটা ইয়াতে টাইপ কৰিব তাৰপাছত আপুনি ফিল আপ কৰিব লাগিব হায়াৰ সেকেন্ডাৰী ঠিক তেনেদৰে ৰোল নম্বৰ কোন চনত পাছ কৰিছে টোটেল মাৰ্ক কিমান পাইছিলে পাৰ্চেণ্টেজ বৰ্ড আৰু ষ্টেট আসামটো সিলেক্ট কৰিব তাৰপাছত ইয়াতে সাবজেক্ট কেইটা দিব লাগিব পুনৰ তাৰপাছত গ্ৰেজুৱেশ্যনৰ সেম আপোনালোকে ওপৰত যেনেকৈ ফিল আপ কৰিলে গ্ৰেজুৱেশ্যনৰটো ইয়াতে ফিল আপ কৰিব লাগিব কৰি আপোনালোকে ইয়াতে সেভ এডুকেশ্যনেল ডিটেইলছ যিটো অপশ্যন আছে তলত এই অপশ্যনটোত ক্লিক কৰিব চাওক সেভ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এই পেজটো অ'পেন হ'ল ইয়াতে কমিউনিকেশ্যন ভৰোৱা হৈ গ'ল আদাৰ ডিটেইলছ হৈ গ'ল কোৱালিফিকেশ্যন হৈ গ'ল আপলোড কৰিব লাগিব এতিয়া ফটো আৰু ফাইলসমূহ ঠিক আছে তো চাওক কি আপলোড কৰিব লাগিব প্ৰথমতে কৈ দিছোঁ পাছপৰ্ট সাইজ ফটো আপলোড কৰিব লাগিব সিগনেচাৰ মেট্ৰিকৰ এডমিটখন আপলোড কৰিব লাগিব গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব তাৰপাছত কম্পিউটাৰ ডিপ্ল'মাখন আপলোড কৰিব লাগিব তাৰপাছত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপলোড কৰিব লাগিব তাৰপাছত ভোটাৰ ID PRC নাইবা আধাৰ কাৰ্ড যিকোনোৰে এটা আপলোড কৰিব লাগিব তাৰপাছত আপলোড কৰিব লাগিব কাষ্ট সাৰ্টিফিকেট আৰু তাৰপাছত আপলোড কৰিব লাগিব ডিক্লেৰেশ্যন ফৰ্ম A ঠিক আছে এই ফৰ্মখন আপলোড কৰিব লাগিব আৰু চাওক এই ফৰ্মখনৰ বিষয়ে অলৰেডি মই কৈছোঁ বহুতো বন্ধু বান্ধৱে কমেণ্ট কৰি আছে যোৱাটো ভিডিঅ'ত তো আপোনালোকে চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ভিডিঅ'টো চাব মোৰ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা তাতে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে কোৱা আছে ঠিক আছে তো চাওক এতিয়া হৈছে কথাটো ইয়াতে ফটো আৰু সিগনেচাৰ যিটো আপলোড কৰিব লাগিব তো সেইটো JPG ফৰ্মেট অৰ্থাৎ ইমেজত আকাৰে আপলোড কৰিব লাগিব আৰু সাইজ হ'ব লাগিব 50 KB ঠিক আছে আৰু বাকি যিখিনি ডকুমেণ্ট ইয়াতে আপলোড কৰিবলৈ কৈছে সেইটো কিন্তু PDF হিচাপেহে আপলোড কৰিব লাগিব আৰু সাইজটো হ'ব লাগিব 150 KBৰ ভিতৰত মনত ৰাখিব ফটো সিগনেচাৰ JPG বা ইমেজত আপলোড কৰিব লাগিব আৰু বাকি ডকুমেণ্টখিনি এজ এ PDF হিচাপেহে আপলোড কৰিব লাগিব ঠিক আছে তো সেইটো কথা মন কৰিব আৰু ইমেজৰ পৰা PDF কেনেকৈ কনভাৰ্ট কৰে তাৰ ওপৰত আপোনালোকে যদি নাজানে তেনেহলে ইউটিউবত সাৰ্চ কৰি চাব তাৰপাছত প্লে ষ্টৰত গৈ ইমেজটো PDF কনভাৰ্টাৰ এপছ এটা ডাউনলোড কৰি আপোনালোকে ইমেজটো ইনপুট কৰি PDF কৰি ল'ব পাৰিব ঠিক আছে আৰু যদি অসুবিধা হয় মোক কমেণ্ট কৰিব আৰু চাওক ইয়াতে কেনেকৈ আপলোড কৰিব চুজ ফাইল যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব কৰাৰ লগে লগে আপোনাৰ গেলেৰীটো তেনেকৈ আহিব ফাইলৰ পৰা গৈ আপুনি ফাইলটো সিলেক্ট কৰি ইয়াতে যিটো আপলোড অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰিব ঠিক আছে এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপলোড হৈ যাব আৰু যেহেতু মই এক্সাম্পল হিচাপেহে ফটো আৰু সিগনেচাৰ এনেকৈ আপলোড কৰিছোঁ আপোনালোকে নকৰিব নিজৰ ফটো সিগনেচাৰ দিব আৰু বাকিখিনি ডকুমেণ্ট এনেকৈ আহিব আৰু আপোনালোকে ভিউ কৰি ইয়াতে চাবও পাৰিব ঠিক আছে আৰু তাৰপাছত চাওক এই আপলোড অপশ্যনটো ক্লিক কৰাৰ লগে লগে ইয়াতে গোটেইখিনি ডকুমেণ্টছত প্ৰত্যেকবাৰে সাকসেছ বুলি আহিব ঠিক আছে তো এনেকৈ আহিব ওকে কৰি দিব দিয়াৰ পাছত ইয়াতে গোটেইখিনি আপলোড হৈ গৈছে তো চাওক এতিয়া আমি কৰিব লাগিব প্ৰিভিউ ফৰ্ম যদি সকলোবোৰ ঠিকে আছে প্ৰিভিউ ফৰ্মত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন এনেকৈ আহিব ঠিক আছে তো চাওক এতিয়া এইটো ফাইনেল সাবমিট হ'ব আমাৰ ইয়াতে আপোনাৰ ফটো সিগনেচাৰ এনেকৈ আহিব যেহেতু মই এজ এ এক্সাম্পল হিচাপেহে দেখাইছোঁ তো সেইকাৰণে এনেকৈ আহিছে আপোনালোকৰ নিজৰ আহিব ঠিক আছে তো চাওক আপুনি কোনটো পোষ্টত এপ্লাই কৰিছে আপোনাৰ নাম ফাদাৰ্ছ নেম মাদাৰ্ছ নেম ডেট অফ বাৰ্থ সকলোবোৰ এনেকৈ আহিছে তাৰপাছত আপুনি এডুকেশ্যনেল ডিটেইলছ যি দিছিলে সেইখিনি এনেকৈ আহিছে তাৰপাছত আহিছে আপোনাৰ কমিউনিকেশ্যন এড্ৰেছ পাৰ্মানেণ্ট বা প্ৰেজেণ্ট এড্ৰেছটো এনেকৈ আহিব তাৰপাছত কি ডকুমেণ্ট আপলোড কৰিলে সেইখিনি এনেকৈ আহিছে আৰু লাষ্টত ডিক্লেৰেশ্যনখন ভালদৰে পঢ়ি চাই যদি সকলোবোৰ ঠিকে আছে একো ভুল হোৱা নাই তেনেহ'লে ক্লিক হিয়াৰ টু ফাইনেল সাবমিট এই অপশ্যনটোত আপুনি ক্লিক কৰিব আৰু এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ফাইনেল সাবমিট হ'ব ঠিক আছে আৰু যদি এবাৰ ফাইনেল সাবমিট কৰে তেনেহ'লে কিন্তু পুনৰ এডিট কৰিব নোৱাৰিব আৰু যদি কিবা এডিট কৰিব লগা আছে বেক কৰি আপোনালোকে এডিট কৰিব পাৰিব তো ফাইনেল সাবমিট কৰাৰ পাছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন এনেকৈ আহিব সেইখন আপুনি সেভ কৰি ল'ব বা প্ৰিণ্ট কৰি ল'ব লৈ আপোনালোকে ভালদৰে ৰাখি থ'ব ঠিক আছে তো বন্ধু বান্ধৱীসকল এইখিনি আছিল আপোনালোকক জনাবলগীয়া ষ্টেপ বাই ষ্টেপ এপ্লাই কৰি দেখুৱালোঁ আৰু যদি কিবা অসুবিধা থাকি গ'ল তেনেহ'লে প্লিজ কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব তো পুনৰ এবাৰ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ইমানেই